আমাৰ যিসকলে সেই 1800 আমি সকলোৱে জানো যে সেই যিটো নেকি 1800 শতিকাতে যিটো ঘটনা ঘটিছিল, সেই ঘটনা প্ৰাক স্বাধীনতা কালৰ এটা অভূতপূৰ্ব জনজাগৰণ। আৰু সেই গণজাগৰণৰ সেই দিনটোত যি ধৰণে আমাৰ এই গোটেই পথৰুঘাটত কেন্দ্ৰীভূত তহচিলদাৰ অফিচক আমাৰ মুখ্য লক্ষ্য হিচাপে লৈ যি এক কৃষকৰ নৱজাগৰণ হৈছিলে, সেই জাগৰণৰ অন্য এটা নাম হৈছে ভাৰতৰ স্বাধীনতাৰ প্ৰাক এটা সুন্দৰ আন্দোলন। গতিকে সেই বিদ্ৰোহ বুলি আমিও ক'ব পাৰোঁ, যিটো বিদ্ৰোহ নেকি আমি এটা আন্দোলন বুলি ক'লে ভাল হ'ব, কিয় যে ৰাইজমেলৰ জৰিয়তে সংগঠিত হৈছিল। আজি সেই দিনটোৰ কথা সমগ্ৰ ভাৰতবাসীয়ে এতিয়া জানে। আৰু পথৰুঘাটৰ এই কৃষক শ্বহীদ দিৱসটি আহি আছে অহা 28 জানুৱাৰী তাৰিখে, আৰু সেইটো আমি পালন কৰাৰ মুহূৰ্তত আমাৰ প্ৰশাসন, আমাৰ এটি বেংকৰ কাৰ্যকৰ্তা আৰু সকলোৱে মিলি এটা হাইমাক্স লাইট, এটা সুন্দৰভাৱে বহুমুখী মানে এটা উচ্চ আলোকসজ্জাৰে এই ঠাইখিনি পঢ়াবৰ বাবে যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আজি আৰম্ভ হ'ল কামখিনি কৰাৰ বাবে। তাৎপৰ্যপূৰ্ণভাৱে আমি জানো যে অহা আমাৰ 28 জানুৱাৰী তাৰিখেই এই কামখিনি যাতে সোনকালে হয়, তাৰ কাৰণেও আমি আমাৰ যিকেইটা প্ৰতিষ্ঠানে এই কামটো কৰিব খুজিছে তেখেতসকলক আমি কৈছোঁ। কিন্তু এইটো কথাও আমি জানি আমি ভাল পাইছোঁ যে আমাৰ যিহেতু এইবাৰ এই বৰ্ষটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পথৰুঘাটৰ আমাৰ এই সমাধিস্থলীক লৈ আমি যি ধৰণে কল্পনা কৰিছোঁ, আমি ভাবিছোঁ যে আমাৰ কল্পনাতকৈ তেখেতে এটা নিজস্ব চিন্তা চেতনাৰে এই এটা ৰাষ্ট্ৰীয় ঐতিহ্যমণ্ডিত যিটো ঘটনা আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰতে এই ধৰণৰ এটা অভূতপূৰ্ব কৃষক বিদ্ৰোহ, গতিকে এইটো এটা মান্যতা দিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজনৈতিকভাৱে সকলোৱেই আন্তৰিকতাৰে কামনা কৰিছে। আৰু মই ভাবোঁ যে অদূৰ ভৱিষ্যতে বুলি মই নকওঁ, অতি সোনকালে যেনেকৈ আমাৰ 860গৰাকী আমাৰ সকলোৱে জানো যে অসম আন্দোলনৰ সময়ত প্ৰাণাহুতি দিয়াসকলৰ স্মৃতি যি এটা সমগ্ৰ পৃথিৱীৰ মানুহে অন্ততঃ সেই স্থানলৈ অহাৰ এটা পৰিৱেশ কৰি দিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, একেধৰণে আমাৰ এই স্থানখিনিও সেই ধৰণৰ কৰি পেলোৱাৰ কাৰণে তেখেতক আমি ইতিমধ্যে ভাবিছোঁ যে তেখেতক আমি এই গোটেই কৰ্তৃত্বটো তেখেতক আমি হাতত দিব লাগিব। কাৰণ তেখেতে এইখিনি কাম কৰাৰ কাৰণে তেখেতৰ সদিচ্ছা এটা আছে, আৰু এই সদিচ্ছাৰে তেখেতে কামখিনি আগবঢ়াবৰ কাৰণে আমি এই যিটো নেকি আমাৰ প্ৰথম বৰ্ষতে হ'ব আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বৰ্ষ। ছাৰ, এটা যে স্মাৰক আধাৰশিলাই হওক বা অন্যান্য যিকেইটা আমাৰ মানে আঁচনি, গোটেইকেইটা আঁচনিয়েই আমাৰ মানে নিৰ্মীয়মান অৱস্থাত বা প্ৰাথমিক অৱস্থাত আছে, আৰু বাকী আপোনালোকে জানেই যে যিখিনি হৈছে সেইখিনিক এটা মাত্ৰা দিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ। কিন্তু কি হৈছে যে আমাৰ এই যি নেকি প্ৰকল্পটো হৈ গ'ল আৰম্ভণিতে, সেই প্ৰকল্পটোত কৈও আৰু বহুত চিন্তা চেতনাৰ প্ৰয়োজন আছে কাৰণেই আমি ভাবিছোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ লৈ পেলাই আমাৰ মাটি কম আছে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছে কি যে আমাৰ মাটিকালি কম, কিন্তু এটা ডাঙৰ বৃহৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি এটা সমাধিস্থলী বা পৰ্যটনৰ আকাশৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবৰ কাৰণে কিন্তু মাটিৰ খুব প্ৰয়োজন হ'ব। সেইকাৰণে আমি প্ৰথম অৱস্থাত আমি ভাবিছোঁ যে আমাৰ কৃষক শ্বহীদ পৰিয়াল আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি এটা আলোচনা কৰোঁ যে আমি আশে পাশে যদি আমি মাটি পাই যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ নিজস্ব চিন্তা চেতনাৰে সেই কামখিনি কৰিবৰ কাৰণে তেখেতে নিশ্চয় আগবাঢ়ি আহিব। থেংক ইউ। পথৰুঘাটৰ শ্বহীদ স্তম্ভৰ কাষত আজি আকৌ আমি সমবেত হ'লোঁ। ইয়াত আজি পথৰু গোষ্ঠীয়ে শিশুসকলৰ মাজত কিতাপ বিতৰণ কৰিছিলে। খুব এটা ভাল অনুষ্ঠান হ'ল। আৰু ইয়াৰ লগে লগে আমাৰ যি শ্বহীদ স্মাৰক আছে, আমি যোৱা বছৰ শ্বহীদ স্মাৰক পোহৰ কৰি তুলিবলৈ ছ'লাৰ লাইটৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু যিমান পোহৰ হ'ব লাগিছিল সিমান পোহৰ আমি নাপালোঁ। গতিকে এই শ্বহীদ স্মাৰকটো আমাৰ সকলোৰে কাৰণে এটা প্ৰেৰণাৰ উৎস, আমাৰ দেশপ্ৰেমৰ এটা চানেকি, আমাৰ ঐতিহ্য, আৰু সকলো সময়তে আমাক এই শ্বহীদ স্তম্ভই অনুপ্ৰাণিত কৰে। সেইকাৰণে আমি HDFC বেংকক অনুৰোধ কৰিলোঁ, তেওঁলোকে ইয়াতে এটা হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰিছে, আৰু এই ওখ লাইটটো হ'লে সমগ্ৰ অঞ্চলটো পোহৰ হৈ থাকিব, আমাৰ শ্বহীদ বেদীটোও পোহৰ হৈ থাকিব।
তাকেই আজি আমি স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱ, স্থানীয় ৰাইজ সকলোকে লৈ এই নতুন হাইমাষ্ট লাইটটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনত আমাৰ এই শ্বহীদ বেদীৰ আৰু উন্নয়ন হ'ব আৰু বিভিন্ন ঠাইৰ মানুহ ইয়ালৈ আহে, চাবলৈ আহে। ইয়াৰ উন্নয়ন হোৱাটো খুবেই জৰুৰী আৰু এই শ্বহীদ বেদীয়ে আহি থকা সকলো দিনতে আমাৰ সকলো ৰাইজকে দেশপ্ৰেমৰ প্ৰতি উৎসাহিত কৰিব। ধন্যবাদ। HDFC বেংকৰ তৰফৰ পৰা আমাৰ যোনটো কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি, ধৰক সামাজিক দায়বদ্ধতা এটা, আমি ইয়াতে এটা হাইমাষ্ট লাইট এটা লগাম আজি শ্বহীদ বাকৰিত, মানে বেংকে আগবঢ়াইছে। ধৰক CSR আণ্ডাৰত আমি দৰং জিলা বা অসমত বিভিন্ন কাম লৈছে বেংকে, ধৰক হেণ্ডলুম এণ্ড টেক্সটাইলত, এগ্ৰিকালচাৰত বা মেডিকেল ফিল্ডত। চ' এইটো তেনেকুৱা এটা আমাৰ এটা পদক্ষেপ এটা। ইয়াতে আমি আশা কৰিছোঁ ডেফিনেটলি মানুহখিনি বহুতখিনি লাভ হ'ব। ইয়াত বহুত মানুহ আহে, জেগাডোখৰ পোহৰ হৈ থাকিব আৰু আমি আশা কৰিছোঁ ধৰক আগন্তুক দিনত ভৱিষ্যতত আমি এই ধৰণৰ কাম আৰু কৰি যাম। অকল লাইট বুলিয়ে নহয়, ধৰক বিভিন্ন আমি কাম কৰি আহিছোঁ, মেডিকেল গ্ৰাউণ্ডত কৰি আহিছোঁ, ৱাটাৰ ছাপ্লাইৰ কাম কৰি আহিছোঁ। চ' এইখিনি আমি আশা কৰোঁ আৰু আমি কৰি যাম, যাতে ৰাইজ ইয়াৰ পৰা বেছিভাগ ৰাইজৰ উপকাৰ হয়। ধন্যবাদ। অন্ধকাৰ যুগত পৰি থাকিলোঁ। তেওঁলোকে তেতিয়া বিশ্ব সাহিত্যৰ অমৰ গ্ৰন্থবিলাক দ্ৰুত গতিত অনুবাদ কৰি পঢ়িবলৈ আৰম্ভ কৰি দিলে আৰু সেই আৰম্ভ কৰাৰ জৰিয়তে জ্ঞানৰ এখন নতুন জগতৰ তেওঁলোকে সন্ধান পালে আৰু সেই সন্ধানৰ বাট তুলি তেওঁলোকে আধুনিক সভ্য জাতিবিলাকৰ ভিতৰত এটা উন্নত জাতি হিচাপে নিজক পৰিচিত কৰিব পাৰিলে। গতিকে গ্ৰন্থ নপঢ়াকৈ কোনেও আচলতে সভ্যতাৰ বাটত ইমান দ্ৰুতবেগে আগবাঢ়িব নোৱাৰে। কেৱল যে কিতাপ পঢ়িহে জ্ঞান আহৰণ কৰিব পাৰি এই কথা সঁচা নহয়। কিতাপ নপঢ়াকৈ মানুহে জ্ঞান আহৰণ কৰিব পাৰে। এইবিলাক নস্যাৎ কৰি আমি সকলোকে, মই ইয়াত থকা যিসকল আছে সকলোকে অনুৰোধ কৰিছোঁ, আমি গুৰুত্বপূৰ্ণ আমাৰ কাম প্ৰত্যেকটো ঘৰতেই, প্ৰত্যেকটো চুবাতেই বা প্ৰতিটো পৰিয়ালতেই ইয়াত উপস্থিত থকা সকলে যাতে ভোটাৰ তালিকাখন যাতে নিজৰ গাঁওখন, নিজৰ বুথখনত যাতে শুদ্ধ ভোটাৰ তালিকাখন যাতে হয়। যিবিলাক নাম পৰিছে, বহুত নাম তাতে অনাকাংক্ষিত নাম মই দেখিছোঁ, বহুত কাটি কুটি পেলাই যদি এতিয়াই শুদ্ধ ভোটাৰ তালিকাখন যদি আমি প্ৰস্তুত নকৰোঁ, ভৱিষ্যতে কিন্তু বহুত আমাৰ কাৰণে বিপদ হৈ পৰিব। আৰু এই ছাত্ৰ ছাত্ৰীসকলক আমি গ্ৰন্থ দিও কোনো লাভ নহ'ব যদি আমি সুনিশ্চিত ভৱিষ্যত যদি পৰিয়ালৰ আনগৰাকী সদস্য ফুকন ডেকা জ্ঞানৰ বাহক, সভ্যতাৰ বাহক আৰু দেশ বিদেশত নিজৰ চিন্তাটো বিলাই দিব পৰা এটা মাধ্যম। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে আন কোনো নিচাৰ প্ৰতি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।